ও এটা বাইক পালো দেখোন বুলেট একটু ভালো লাগিছে ফোন নম্বরটা আছে না চাই লওঁ দিয়া আছে ফোন নম্বরটা ফোন কৰো সাৱধান যদি আপোনালৈ সিম নিষ্ক্ৰিয় কৰা কি যে আহি থাকে ফোনটো লগোৱাৰ পিছতে চলা মাথা বেয়া কৰি দিয়ে দাদা নমস্কাৰ নমস্কাৰ মই আপোনাৰ এটা এড চাইছিলো বুলেট বাইক আছে হয় হয় আচ্ছা দাদা আপোনাৰ ঠিকানাটো দিব নেকি ঠিকানাটো লাগিব আপুনি কোন ফালৰ পৰা আহিব পূব ফালৰ পৰা পশ্চিম ফালৰ পৰা পূব ফালৰ পৰা মই তেজপুৰৰ পৰা আহিম তেজপুৰ সাইডৰ পৰা আহিব না ঠিক আছে তেজপুৰ সাইডৰ পৰা আহি আপুনি একদম নাৰায়ণপুৰত ৰখি পেলাই নাৰায়ণপুৰৰ পৰা আপোনাৰ একদম সিধা বাগান ৰোডত সোমাই যাব বাগান ৰোডত হয় 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 কিমান মান সোমাব লাগিব এই 100 মিটাৰ মান সোমালে হ'ল কেতিয়া আহিব আপুনি কালি যাম কালি আহিব হ'ব পিছে মই যাম ঠিক আছে আহিব দাদা ঘৰটো এটোৱে আছিল চাগে ইয়াতে ৰখিব ইয়াতে ৰাখক ইয়াতে ৰাখক ইয়াতে ৰাখক মই আহি আছো আহি আছো আহিম দাদা দাদা কোন হয় আপুনি আহিছে ৰব ৰব আহি আছো মই আহিছে তো বাইক চাই লওক এইটো বাইক হয় এইটো বাইক হয় নাই সেইটোতো চাইছে তথাপিও অৰিজিনেলি চাই লওক এইটো বাইক হয় গাড়ীটো ঠিকে আছে দাদা গাড়ী ঠিকে আছে মই এক হাতেৰে চলোৱা গাড়ী আপুনি চাই লওক ধুনীয়াকে চাই লওক একো প্ৰব্লেমটো নাই মই এক হাতেৰে চলোৱা গাড়ী আৰু তো চাবিটো দিয়ক চাবি লাগে আহোতে এনেও অসুবিধাটো হোৱা নাই নাই একো অসুবিধা হোৱা নাই কিহত আহিছে কাৰ লৈ আহিছে নেকি এইটো কাৰ কাৰত আহিছে ন আচ্ছা এইটো লওক চাবিছ এক চলপতে স্টার্ট হয়ে যায় সাউন্ড চাইছে না কি মজা সাউন্ড আছে চাইছে না নাই ঠিক আছে চলাই ঠিক আছে কি হল আধা ঘন্টা হয়ে গেল মানুষজন অহা নাই আধা ঘন্টা পারে হয়ে গেল দেখুন ড্রাইভারটা খুঁজেছেন দা এই আপনার এই মানুহজন ক'ত গ'ল কোনটো আপোনাৰ লগত যে আহিলে মানুহজন ক'ত গ'ল মানুহজন তো আপোনাৰ তাতে গৈছে আর মই তো ভাড়া দিয়া নাই আপোনাক আপুনি ক'ৰ পৰা আনিছে আপোনাক ষ্টেনৰ পৰা লৈ আনিছে আপোনাৰ গাড়ীখন দেখা পোৱাৰ কাৰণে মই মানে তেওঁ বাইকটো চলাব দিলো আরে বাবা মোর গাড়ি স্টেশনের পৰা লৈ আনিছে মই কি কৰিম হেতু কথা আপুনি কলে নহব না এতিয়া মই কি কৰিম মোর আপুনি আপোনাৰ লগত আহিছে মই কি জানো নেকি আপোনাৰ ঘৰত না আপোনাৰ গাড়ীখন দেখা পায় মই তেওঁক বাইকখন চলাব দিলো আরে বাবা এটো মুখ কই দিলা এনেকা হাৰি গলে নহব ৰব কেনে কৰিম মই ৰব এই এফালা আছে না এফালা কোচোন আরে সানা মানে এওঁৰ লগত এজন মোৰ বাইক চাব আহিলে বুজিছো এওঁৰ লগত বাইক চাব আহাত এতিয়া কি হল মানে এওঁৰ গাড়ীখন দেখা পোৱাৰ কাৰণে গাড়ীখন দেখালে তে তেওঁৰ গাড়ীখন দেখা পোৱাৰ কাৰণে মই মানে বাইকখন ট্ৰাইল মাৰিব লৈ গল বুলি মই দি দিলো আৰু মানে এইটো বুলেটখন মোৰ বুলেটখন এতিয়া এওঁ কৈছে মই নাজানো বুলি ফেসবুকত যে এৰিছিল কেইদিন আগত যে এৰিছিলো তই চাইছিলি আচ্ছা এটা মানে এওক এই গাড়ীত লৈ আহিছে মানুহ এই গাড়ী লৈ আহিছে তেওঁ মোৰ গাড়ী জানি কি ভাড়া আচ্ছা দাদা আপুনি ইয়াত আছুন ভাড়া আহিলে হেতু কলে নহব নহয় আপুনি ওলাই হওক নামি হওক নাই আপুনি হেৰি কৰিলে নহব নহয় ইয়াত হওক আপুনি গাড়ী আহি আছো
কওকচোন মানে কি তেখেতৰ গাড়ী লৈ আহিছে এতিয়া তেওঁ কৈ আছে তেখেতৰ গাড়ী লৈ আহিছে কিন্তু গাড়ীটো এওঁ চলাই আহিছে মানুহজনক লৈ আহিছে ক'ৰ পৰা লৈ আহিছে মানুহজনক মই ষ্টেনৰ পৰা লৈ আনিছো ষ্টেচনৰ পৰা আপোনাক কি কৈছে মোক কৈছে যে এটা ঘৰত যাব যাম আৰু আহিম দাদা যাব নেকি ভাড়া কৈ যাব অলপ আগত যাম ক'ত যাব অলপ আগত যাম অলপ আগত অ ঠিক আছে হ'ব বহক আপোনাৰ আমি একো গম নাপাওঁ একো গম নাপাওঁ মই আৰু আপোনাক কি কৈছে মোক কৈ মই সুধিলো যে দাদা আপুনি কিহত আহিছে কয় মই গাড়ী লৈ আহিছো গাড়ীটো দেখা পাই মই মোক ক'লে যে বাইকখন অলপ ট্ৰাইল মাৰি আহো মই চাবিটো দি দিলো ট্ৰাইল মাৰিব গ'ল এতিয়া 1 ঘণ্টা পাৰে হ'ল এতিয়ালৈকে অহা নাই। 1 ঘণ্টা হৈ গ'ল 1 ঘণ্টা হৈ নিজে গ'ল নাজানো কেতিয়া ট্ৰাইল কৰিছে কি নাই মোবাইল মইতো ইয়াত নম্বৰ? বহি আছো ন। মোবাইল নম্বৰ মাৰি আছো মোবাইল চুইচ অফ মাৰকচোন আপুনি কোনটো স্থানত কাম কৰে এই ওচৰতে আপোনাৰ আপুনি মাত্ৰ কোনোবা এসপ্তাহ হৈছে এসপ্তাহ ধৰিব পৰা নাই যে আপোনাক কৰা আৰে মই নম্বৰটো ষ্টেটত আছো বৰ্তমান দাদা। সুইচ আপুনি অফ হৈ কিমান আছে দিন ধৰি গাড়ী চলাই আছে? অনুগ্ৰহ কৰি এই মোবাইলটো চুইচ অফ চুইচ অফ ন মোবাইল চুইচ অফ এইটো কৈছে এইটো। মই ভাবিব পৰা নাই না এটা উপায় আছে মোক ভাড়া দিয়া নাই মোৰ মই ভাবিবই পৰা নাই এনেকে নাই, কৰিব এইটো মই এটা গাড়ীখন উপায় আছে। দেখাই ল'লে আৰু এটাই উপায় আছে এইটো কমপ্লেইন কৰা থানাত কমপ্লেইন কৰিবা কমপ্লেইন এই গাড়ীৰ সৈতে গাড়ীতে কিয় ক'ব নাই দাদা আপুনি ঠিকে আছে আপোনাৰ ফালৰ পৰা আপুনি ঠিকে আছে আপুনি কৈ আছে যে গাড়ীখন ভাড়া আনিছে কিন্তু আমি এতিয়া কেনেকৈ বিশ্বাস কৰিম আপোনাৰ গাড়ীটো চাইছে বুলিয়ে তেখেতে বাইকটো তাকেতো। নহ'লে অচিনাকি মানুহ কেনেকৈ চলাব দিয়ে ফাঁচি গলো আৰু বেকাৰ নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক থানাত বলক দাদা বলক